অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে কুকুৰাচাৰত বিটিআৰ নেমচুৰ অৱস্থান ধৰ্মঘট। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অমানৱীয়ভাৱে উচ্ছেদ চলোৱাৰ অভিযোগ বিটিআৰ নেমচুৰ। অসমত এই অমানৱীয় উচ্ছেদ শীঘ্ৰে বন্ধ কৰাৰ দাবী বিটিআৰ নেমচুৰ। হয়, আজি কুকুৰাচাৰ শিশু উদ্যানত নেমচু বিটিআৰ সমিতি আৰু কেন্দ্ৰীয় সমিতি অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আজি বিটিআৰ নেমচুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি গৌবেগ আদি ধ্বনিৰে কুকুৰাচাৰ উত্তাল কৰি তোলাৰ লগতে বিটিআৰ নেমচুৰ সাধাৰণ সম্পাদক আছমত আলীয়ে কয় যে বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা কেতিয়াও সংখ্যালঘুৰ আপোন হ'ব নোৱাৰে। গোলাপুৰা পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ কৰিবগৈ মুখ্যমন্ত্ৰীয়ে পৰিকল্পিতভাৱে সংখ্যালঘুৰ ওপৰত গুলী চলাইছে। এতিয়া সময় আছে মুখ্যমন্ত্ৰী অসমৰ সকলো জাতি ধৰ্মৰ লোকসকলক একত্ৰিতভাৱে লৈ অসমখনক উন্নতি কৰিব লাগে, অন্যথা সংখ্যালঘু জাগি উঠিলে কোনো পধ্যে হিমন্ত বিশ্ব শৰ্মাই গাদীত থাকিব নোৱাৰে। লোৱা হৈছে যে চাক আপোনালোকে কিছুদিনৰ পৰা দেখিবলৈ পাই আছে যে আমাৰ ধুবুৰী আৰু গোৱালপাৰা জিলাত যি ধৰণে অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰী চৰকাৰখনে উচ্ছেদ চলাইছে আমাৰ সংখ্যালঘু মানুহসকলৰ ওপৰত। এই উচ্ছেদ কিন্তু আমি কোনো পদ্ধতি মানি ল'ব পৰা নাই, কাৰণ তেওঁলোকে একেবাৰে আইন বিৰোধীভাৱে উচ্ছেদ চলাইছে। কাৰণ সংবিধানৰ অনুচ্ছেদ 21ত কোৱা আছে যে মানুহ এটা জীৱনৰ নিৰাপত্তা দিব লাগিব, মুকলিকৈ বাচি থকাৰ অধিকাৰ আছে। আৰু সেই সংবিধানখনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে একেবাৰে ভৰিৰে মোহাৰি তুচ্ছ তাচ্ছিল্য কৰা আমি দেখিবলৈ পাইছো। সংবিধানক অমান্য কৰি সংবিধানৰ অনুচ্ছেদ 14 অমান্য কৰিছে তেওঁলোকে। যি সমতাৰ অধিকাৰ আছে সেই সমতাৰ অধিকাৰৰ পৰা আমাৰ সংখ্যালঘু মানুহখিনিক বঞ্চিত কৰি তেওঁলোকে যি ধৰণৰ অত্যাচাৰ চলাইছে, এই অত্যাচাৰ সঁচাকৈ একেবাৰে নিন্দনীয়। কাৰণ ইয়াতকৈ নিকৃষ্ট কাম আৰু কেতিয়াও হ'ব নোৱাৰে। বিজেপি আজি প্ৰমাণ কৰি দিলে এইটো অসম চৰকাৰত যে বিজেপি কেতিয়াও অসম চৰকাৰ বা বিজেপি চৰকাৰে কেতিয়াও সংখ্যালঘুৰ কোনোদিন আপোন হ'ব নোৱাৰে। তেওঁলোকে সদায় সংখ্যালঘুৰ বিৰোধী পক্ষতে কাম কৰি যায়। আমি সংখ্যালঘুসকলে এটাই আহ্বান জনাইছো বিজেপি চৰকাৰক যে যদি চৰকাৰত আপোনালোকে তিষ্ঠি থাকিব বিচাৰে তেতিয়াহ'লে প্ৰতিটো জাতি ধৰ্ম বৰ্ণ ভাষাৰ লোকসকলক একত্ৰিতভাৱে লৈ অসমখন কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু যদি সংখ্যালঘু জাগি উঠে তেতিয়াহ'লে কিন্তু অসমত হিমন্ত বিশ্ব শৰ্মা কিন্তু তিষ্ঠি থাকিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা গাদী কিন্তু এৰিবই লাগিব, এইটো সঁচা কথা। আগন্তুক বিধানসভা নিৰ্বাচন আছে, তাৰ আগত হিমন্ত বিশ্ব শৰ্মা যি ধৰণে এক ধৰ্মীয় সংখ্যালঘু ৰাজনীতি আৰম্ভ কৰিছে হিন্দু মুছলমানৰ, এই ৰাজনীতিয়ে কিন্তু অসমত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিব, এইটো সঁচা কথা। আপোনালোকে দেখিবলৈ পাইছে যে সেইদিনা গোৱালপাৰাত যি সংৰক্ষিত বনাঞ্চল আছিল তাতে উচ্ছেদ কৰিব যায়। বনাঞ্চলত যিখিনি উচ্ছেদিত পৰিয়াল আছিল তেওঁলোকৰ মাজত পুলিচৰ যি এক অশৃংখল পৰিৱেশ সৃষ্টি হৈছিল, সেই পৰিৱেশত কিন্তু এজন আমাৰ উচ্ছেদিত ল'ৰাৰ মৃত্যু হৈছে। এই মৃত্যু হিমন্ত বিশ্ব শৰ্মাৰ এটা ষড়যন্ত্ৰমূলক মৃত্যু আছিল। কাৰণ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই যি আদেশ দিয়ে এক মানৱতাৰ খাতিৰত তেওঁলোকে নোচোৱাকৈ, সংবিধান নোচোৱাকৈ তেওঁলোকে কি কৰি আছে, হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য মন্তব্যখিনিক গুৰুত্ব প্ৰদান কৰি এই অসহায় সংখ্যালঘু জাতিটোৰ ওপৰত তেওঁলোকে কালে কৌশলে যিমান যেনেকৈ পাৰি আছে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে। এই অত্যাচাৰ আজি প্ৰশাসন বিভাগসকলক আমি আহ্বান জনাইছো, আপোনালোকে যদি সংবিধান পঢ়ি আহিছে, সংবিধানৰ যিখিনি কথা কৈছে প্ৰতিটো জাতি ধৰ্ম বৰ্ণৰ লোকৰ কথা, সেই কথাখিনি গুৰুত্ব দিয়ক। আপোনালোকে কি ওপৰৰ যিবিলাক চিনিয়ৰ অফিচাৰ আছে তেওঁলোকে গোলামী কৰি আছে। আপোনালোকে এক প্ৰকাৰ গোলামী কৰা দেখিবলৈ পাইছো আমি। কাৰণ আজি হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগত আছে কাৰণে যি অৰ্ডাৰ দিছে আপোনালোকে তাকেই পালন কৰিছে। আপোনালোকৰ দায়িত্ববোধ নাই নেকি অসমৰ কাৰণে? আপোনালোক মানুহ হয়, অসমৰ সংখ্যালঘু মানুহ নহয় নেকি? তেওঁলোকৰো জীৱন আছে, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা কোনে দিব? আজি আপোনালোকৰ দৰমহাৰ টকাখিনি আমি ৰাইজে দিছো, আমি সংখ্যালঘু মানুহ তাতে অংশীদাৰ আছো। আমাৰ টেক্সেৰে আপোনালোকক দৰমহা দিয়া হয় আৰু আপোনালোকে আমাৰ ওপৰত অত্যাচাৰ কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা কথা স্পষ্টভাৱে কৈ দিছো, যদি উচ্ছেদ কৰাৰ আগত পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে এই আন্দোলন কিন্তু আৰু তীব্ৰতৰ হ'ব। লাগে আমি দিল্লীলৈ যাম, দিল্লীৰ ৰাজপথ অৱৰোধ কৰিম, ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি হ'লেও আমি হিমন্ত বিশ্ব শৰ্মাক কিন্তু এই অসম চৰকাৰৰ পৰা, অসমৰ গাদীৰ পৰা কেনেকৈ উৎখাত কৰিব লাগে তাৰ ব্যৱস্থা কৰিম।